অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সুপ্ৰভাত। মই তোমালোকক ইতিমধ্যে প্ৰাণীৰ প্ৰজনন ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইতিমধ্যে তোমালোকৰ পাঠ্যপুথি প্ৰাণী প্ৰজনন পাঠটি পঢ়ুৱাই আছিলোঁ। তাৰে মই এটা অংশ বুজোৱা হ'ল, তাৰ পিছৰখিনি অৰ্থাৎ কোনখিনি আছিলে ৰ'বা এক মিনিট। পোৱালিৰ পৰা পূৰ্ণাংগ অৱস্থালৈ এই অংশৰ পৰা তোমালোকক বুজাবলৈ আছিলে। গতিকে মই এই অংশ আজি তোমালোকক বুজাবলৈ ওলাইছোঁ, সকলোৱে মন দি শুনিবা। পোৱালিৰ পৰা পূৰ্ণাংগলৈ। এতিয়া আমি যোৱাকালি পাঠত পঢ়িছিলোঁ কোনবিলাকক পোৱালি কয়, নহয়নে? আৰু কোনবিলাকক ডিম্বজ প্ৰাণী বা জৰায়ুজ প্ৰাণী এনেকৈ নাম কৰিছিলে, নহয়নে? যিবিলাকে কণী পাৰি কণীৰ পৰা পোৱালি ওলায় সেইবিলাক হৈছে ডিম্বজ প্ৰাণী, আৰু যিবিলাকে ধৰা মাতৃ গৰ্ভত ধাৰণ কৰি পোৱালি জন্ম দিয়ে সেইবিলাক হৈছে জৰায়ুজ প্ৰাণী। এতিয়া যিবিলাক প্ৰাণী জন্মে নাইবা কণী ফাটি ওলায় সেইবোৰৰ প্ৰাপ্তবয়স্ক অৱস্থা নোপোৱালৈকে অবিৰতভাৱে বাঢ়ি থাকে। কিছুমান প্ৰাণীৰ ক্ষেত্ৰত পোৱালিবোৰ দেখিবলৈ প্ৰাপ্তবয়স্কতকৈ বহুত বেলেগ হয়। তোমালোকে সপ্তম শ্ৰেণীত অধ্যয়ন কৰা পাট পলুৰ জীৱন চক্ৰ মনত পেলোৱা। কণীৰ পৰা পলু হয়, পলুৰ পৰা লেটা হয়, লেটাৰ পৰা প্ৰাপ্তবয়স্ক। ভেকুলীও এনেধৰণৰ আন এক উদাহৰণ। সিহঁতৰ প্ৰাপ্তবয়স্ক পোৱালিৰ দেখিবলৈ আকৃতি একেবাৰে বেলেগ আৰু নামো বেলেগ হয়। ভেকুলী কণীৰ পৰা আৰম্ভ হৈ পূৰ্ণাংগ পৰ্যায়লৈ বিভিন্ন অৱস্থাসমূহ পৰ্যবেক্ষণ কৰা। আমি তিনিটা স্পষ্ট অৱস্থা পাওঁ, সেইবোৰ হ'ল কণীৰ পাছত লালুকীৰ পাছত প্ৰাপ্তবয়স্ক। লালুকীবোৰ প্ৰাপ্তবয়স্ক ভেকুলীতকৈ দেখাত কিমান পৃথক, নহয়নে? এই লালুকীবোৰে কিছুদিন পাছত ভেকুলী হ'ব বুলি তোমালোকে কল্পনা কৰিব পাৰানে? একেদৰে পাটপলু বা লেটাবোৰ পূৰ্ণাংগ পখিলাতকৈ দেখাত সম্পূৰ্ণ বেলেগ। পূৰ্ণাংগ অৱস্থাত দেখা সাধাৰণ বৈশিষ্ট্যবোৰ এই পোৱালিবোৰত দেখা পোৱা নাযায়। তেতিয়াহ'লে লালুকী বা পলুৰ ক্ষেত্ৰত কি হয়? লালুকী বা পলুৰ ক্ষেত্ৰত কি ঘটে? তোমালোকে নিশ্চয় পলুৰ লেটাৰ পৰা এটা ধুনীয়া চকৰি ওলাই অহা দেখিছানে? বহুতে ঘৰত পলু পোহে, তেওঁলোকে হয়তো দেখিছে, কিন্তু যিকেইজনে ঘৰত পলু পোহা নাই বা তেওঁলোকে হয়তো নেদেখিবও পাৰে, নহয়নে? তোমালোকে নিশ্চয় পলুৰ লেটাৰ পৰা এটা ধুনীয়া চকৰি ওলাই অহা দেখিছা। লালুকীৰ ক্ষেত্ৰত জঁপিওৱা আৰু সাঁতুৰিব পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তিত হয়। পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে। আমি বাঢ়ি থকা সময়ত আমাৰ দেহত কি পৰিৱৰ্তন দেখা পাওঁ? তোমালোকে ভাবা নেকি যে আমাৰো ৰূপান্তৰ ঘটে? মানুহৰ ক্ষেত্ৰত জন্মৰ সময়ত থকা দেহৰ অংগবোৰ প্ৰাপ্তবয়স্ক অৱস্থাতো একেধৰণে থাকে। এতিয়া চোৱা অযৌন প্ৰজনন। এতিয়ালৈকে আমি কিছুমান পৰিচিত প্ৰাণীৰ প্ৰজননৰ বিষয়ে শিকিলোঁ, কিন্তু অতি সূক্ষ্ম প্ৰাণী যেনে হাইড্ৰা আৰু অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পোৱা জীৱ এমিবাৰ ক্ষেত্ৰত কি হয় তোমালোকে জানানে? সিহঁতে কেনেকৈ প্ৰজনন কৰে জানি লওঁ আহা। এয়া ভেকুলীৰ জীৱন চক্ৰ। দেখিলা? ভেকুলীয়ে কণী পাৰিছে, যিটো ডিম্ব বুলি কৈছে, হয়নে? এই কণী ফুটিয়ে কি হৈছে প্ৰাৰম্ভিক লালুকী, একেবাৰে কণী ফুটি ওলোৱা যিটো লালুকী, তাৰ পিছৰ স্তৰত শেহতীয়া লালুকীটো দেখিবলৈ এনেকৈ নেজ লগা হয়, আৰু এই লালুকীৰ পৰাই শেষত কি হয় পূৰ্ণাংগ ভেকুলীৰ সৃষ্টি হয়। এতিয়া চোৱা হাইড্ৰাৰ স্থায়ী শ্লাইড লোৱা। আমাৰ পাৰ্মানেণ্ট শ্লাইড কিছুমান স্কুলত থাকে, যদি আছে তোমালোকে নিশ্চয় চাবলৈ পাবা, কাৰণ অণুবীক্ষণ যন্ত্ৰ আমাৰ বিদ্যালয়ত আছে। গতিকে সেই হাইড্ৰাৰ স্থায়ী শ্লাইড লোৱা বিবৰ্ধক লেন্স নতুবা এটা অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰি
সেইবোৰ পৰ্যবেক্ষণ কৰা। হাইড্ৰাৰ দেহৰ পৰা ওলাই অহা যিকোনো উখহা অংশবোৰ চোৱা। বিভিন্ন স্লাইডত তোমালোকে দেখা উখহা অংশবোৰৰ সংখ্যা গণনা কৰা আৰু উখহা অংশবোৰৰ আকাৰ লিখি ৰাখা। তোমালোকে হাইড্ৰাৰ ছবি যেনেদৰে দেখিছা সেইদৰে আঁকা আৰু চিত্ৰৰ সৈতে তুলনা কৰা। প্ৰতিটো হাইড্ৰাত এটা বা বহুত উখহা অংশ থাকিব পাৰে। সেইবোৰ উখহা অংশৰ পৰা নতুন জীৱৰ বিকাশ হয় আৰু সেইবোৰক মুকুল বোলে। ইষ্টৰ মুকুলৰ কথা মনত পেলোৱা। হাইড্ৰাৰ মুকুলৰ পৰা একক পিতৃ বা মাতৃ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়। একক পিতৃ বা মাতৃৰ পৰা হোৱা এই ধৰণৰ প্ৰজননক ওজনৰ প্ৰজনন বোলে। যিহেতু হাইড্ৰাৰ মুকুলৰ পৰা নতুন জীৱৰ বিকাশ হয়, সেয়েহে এই ধৰণৰ ওজনৰ প্ৰজননক কি বোলে? মুকুলন বোলে। ওজনৰ প্ৰজননৰ আন এটা পদ্ধতি এমিবাত দেখা যায়। এইটো কেনেকৈ হয় আমি চাওঁ আহা। তোমালোকে ইতিমধ্যে এমিবাৰ গঠনৰ বিষয়ে শিকিছা। মনত পেলোৱা যে এমিবা এটা এককোষী জীৱ। আমি চিত্ৰ 9.12 কত যিটো দিছে এয়া দেখিছা ন? কোষ কেন্দ্ৰটো দুটা কোষ কেন্দ্ৰত কি হৈছে? বিভক্ত হৈ প্ৰজনন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এয়া দেখিছা কোষ কেন্দ্ৰ প্ৰথমৰ পৰা এয়া কোষ কেন্দ্ৰ দুটা হৈছে। এয়া দেখিছা ন? ইয়াৰ পিছতে দেহটো দুটা ভাগত বিভক্ত হয়। প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰে। শেষত এটা পিতৃ এমিবাৰ পৰা দুটা এমিবাৰ সৃষ্টি হয়। এই ধৰণৰ ওজনৰ প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা জীৱৰ পুনৰ সৃষ্টি হোৱাকে দ্বৈত বিভাজন বোলে। তেতিয়াহ'লে দ্বৈত বিভাজন কাক বোলে বুলি সুধিলে তোমালোকে এই ধৰণে লিখিব লাগিব। হয় নহয়? কিছুমান ওজনৰ প্ৰজননত এটা প্ৰাণী ভাগ হৈ দুটা জীৱৰ পুনৰ সৃষ্টি হয়। এনেধৰণে জীৱৰ সৃষ্টি হোৱাকে দ্বৈত বিভাজন বোলে। এনেকৈ লিখিবা। মুকুলন আৰু দ্বৈত বিভাজনৰ উপৰিও আন পদ্ধতিৰ দ্বাৰাও এজন পিতৃ বা মাতৃৰ পৰা জীৱৰ প্ৰজনন হয়। তোমালোকে ওপৰৰ শ্ৰেণীত এইবোৰ বিষয়ে অধ্যয়ন কৰিব পাৰিবা। ডলিৰ কাহিনী ক্লোন। এতিয়া তোমালোকে ক্লোন শব্দটো শুনিছা নাই? ক্লনিং হ'ল এটা কোষৰ পৰা আন যিকোনো জীৱিত অংশ নথবা সম্পূৰ্ণ জীৱ এটাৰ হুবাহু নকল সৃষ্টি কৰা ব্যৱস্থা। স্কটলেণ্ডৰ এডিনবৰা ৰ'চলিন প্ৰতিষ্ঠানৰ ইয়ান উইলমাট আৰু তেওঁৰ সহযোগীসকলে পোনপ্ৰথমে কৃতকাৰ্যতাৰে প্ৰাণী এটাৰ ক্লনিং কৰিবলৈ সমৰ্থ হৈছিল। তেওঁলোকে এটা ভেড়াৰ ক্লনিং কৃতকাৰ্যতাৰে কৰিছিল আৰু তাইৰ নামটো দিছিল ডলি। ডলিৰ জন্ম হৈছিল 1996 চনৰ 5 জুলাইত। সেইটো আছিল স্তন্যপায়ী প্ৰাণীৰ প্ৰথম ক্লনিং। দেখিছা? ফিন ডৰচেট ভেড়া, স্কটিছ কোলামুখীয়া ভেড়া আৰু এয়া হৈছে ডলি। ডলিৰ ক্লনিং প্ৰক্ৰিয়াত এটা মাইকী ফিন ডৰচেট ভেড়াৰ স্তনগ্ৰন্থিৰ পৰা এটা কোষ সংগ্ৰহ কৰা হৈছিল। একে সময়তে এটা স্কটিছ কোলামুখীয়া ভেড়াৰ পৰা এটা ডিম্বাণু সংগ্ৰহ কৰি লোৱা হৈছিল। ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰটো আঁতৰ কৰা হৈছিল। তাৰপিছত ফিন ডৰচেট ভেড়াৰ স্তনগ্ৰন্থিৰ কোষ কেন্দ্ৰটো স্কটিছ কোলামুখৰ ভেড়াৰ ডিম্বাণুৰ পৰা আঁতৰোৱা কোষ কেন্দ্ৰৰ ঠাইত স্থাপন কৰা হৈছিল। এইদৰে ডিম্বাণু উৎপন্ন কৰি স্কটিছ কোলামুখৰ ভেড়াত প্ৰতিস্থাপন কৰা হৈছিল আৰু এই ডিম্বাণুটো সাধাৰণতে যেনেদৰে বিকশিত হ'ব লাগে তেনেকৈয়ে হৈছিল। অৱশেষত ডলিৰ জন্ম হৈছিল। যদিও স্কটিছ কোলামুখীয়া ভেড়াই ডলিৰ জন্ম দিছিল, ইয়াৰ ফিন ডৰচেট ভেড়াৰ লগত সম্পূৰ্ণ সাদৃশ্য থকা দেখা গৈছিল, যাৰ ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰটো লোৱা হৈছিল। যিহেতু স্কটিছ কোলামুখীয়া ভেড়াৰ ডিম্বাণুৰ পৰা কোষ কেন্দ্ৰটো আঁতৰ কৰা হৈছিল, ডলিয়ে স্কটদেশীয় কোলামুখীয়া ভেড়াৰ কোনো চৰিত্ৰ দেখুওৱা নাছিল। ডলি হৈছিল ফিন ডৰচেট ভেড়াৰ এটা হৃষ্টপুষ্ট ক্লোন আৰু তাই নিজেই সাধাৰণ যৌন উপায়েৰে বহুতো সতি সন্ততি জন্ম দিছিল। দুৰ্ভাগ্যক্ৰমে 2003 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে হাঁওফাঁওৰ বেমাৰত ডলিৰ মৃত্যু হয়। ডলিৰ জন্মৰ পাছৰ পৰাই স্তন্যপায়ী প্ৰাণীৰ ক্লোন সৃষ্টি কৰিবলৈ
বহুতো চেষ্টা কৰা হৈছে, কিন্তু বহুতৰ জন্ম আগতে বা জন্মৰ ঠিক পাছতে মৃত্যু হয়। ক্লোনজাত প্ৰাণীবোৰ বহুত সময়ত জটিল বিসংগতিৰে জন্ম লাভ কৰা দেখা যায়। এয়া হ'ল তোমালোকৰ ক্লোনিং পদ্ধতিৰ বিষয়ে অৱগত কৰিলে। এতিয়া তোমালোকে কি শিকিলা? প্ৰাণীৰ প্ৰজনন দুই ধৰণৰ, যৌন প্ৰজনন আৰু অযৌন প্ৰজনন। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত হোৱা প্ৰজননক যৌন প্ৰজনন বোলে। স্ত্ৰী প্ৰজনন অংগৰ অংশসমূহ হৈছে ডিম্বাশয়, ডিম্ববাহী নলী আৰু জৰায়ু। পুং প্ৰজনন অংগৰ অংশসমূহ হ'ল অণ্ডকোষ, শুক্ৰবাহী নলী আৰু লিংগ। ডিম্বাশয়ে স্ত্ৰী জনন কোষ উৎপন্ন কৰে, যাক ডিম্বাণু বুলি কোৱা হয়, আৰু অণ্ডকোষে পুং জনন কোষ উৎপন্ন কৰে, যাক শুক্ৰাণু বোলে। ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন বোলে। নিষিক্ত ডিম্বাণুক যোজন কোষ বোলে। স্ত্ৰী দেহৰ ভিতৰত হোৱা নিষেচনক আন্তঃনিষেচন বোলে। মানুহৰ দেহত আৰু আন প্ৰাণী যেনে কুকুৰা, গৰু আৰু কুকুৰৰ ক্ষেত্ৰত দেখা যায়। স্ত্ৰী দেহৰ বাহিৰত হোৱা নিষেচনক বহিঃনিষেচন বোলে। ভেকুলী, মাছ, তৰা মাছ আদিৰ ক্ষেত্ৰত এই নিষেচন দেখা যায়। যোজন কোষটো বাৰে বাৰে বিভাজন হৈ এটা ভ্ৰূণৰ জন্ম দিয়ে। ভ্ৰূণটো পৰৱৰ্তী বিকাশৰ বাবে জৰায়ুৰ বেৰত লাগি ধৰে। ভ্ৰূণৰ যিটো অৱস্থাত দেহৰ সকলো অংশ চিনিব পৰা হয় তাক গৰ্ভভ্ৰূণ বুলি কোৱা হয়। মানুহ আৰু কুকুৰ আদিয়ে পোৱালি জগায়, সিহঁতক জৰায়ুজ প্ৰাণী বোলে। কুকুৰা, ভেকুলী, জেঠী আৰু পখিলা আদিয়ে কণী পাৰে, সিহঁতক ডিম্বজ প্ৰাণী বোলে। সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ বুলি কোৱা হয়। যি প্ৰকাৰ প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ জড়িত হয় তাকে অযৌন প্ৰজনন বোলে। হাইড্ৰেট মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয়, এই ধৰণৰ অযৌন প্ৰজননক মুকুলন বোলে। এমিবাই নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায়, এই ধৰণৰ অযৌন প্ৰজননক দ্বৈত বিভাজন বোলে। বাৰু এয়া শিকিলা। পিছৰ আমি প্ৰশ্নাৱলীখিনি অকণমান চাওঁ। জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰে মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। উপযুক্ত উত্তৰটো বাছি উলিওৱা। অন্তঃনিষেচন ঘটে স্ত্ৰী দেহৰ বাহিৰত, পুৰুষৰ দেহত, পুৰুষৰ দেহৰ বাহিৰত, স্ত্ৰী দেহত, হয়নে? তাৰপাছত দিছে লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱাৰ প্ৰক্ৰিয়াটো হ'ল কি দিছে? লালুকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ'ল নিষেচন, ৰূপান্তৰ, টানকৈ লাগি ধৰা, মুকুলন। ৰূপান্তৰ দেই, পৰিৱৰ্তন হয়গে। এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা নাথাকে, এটা, দুটা, চাৰিটা। দুটা যোজন কোষত দুটা কোষ লগ লাগি হয় কাৰণে দুটা। নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ'লে শুদ্ধ আৰু অশুদ্ধ হ'লে অশুদ্ধ লিখিবা। ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়, শুদ্ধ নে অশুদ্ধ? ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়, অশুদ্ধ। প্ৰতিটো শুক্ৰাণু এককোষীয়, শুদ্ধ, নহয়নে? ভেকুলীৰ বহিঃনিষেচন হয়, শুদ্ধ। বহিঃনিষেচন মনত আছে নহয়, ভেকুলীয়ে কণীবিলাক পাৰি দিয়ে আৰু সেই কণীবোৰৰ ওপৰত মতা ভেকুলী আহি শুক্ৰাণুখিনি এৰি দিয়ে। এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়, অশুদ্ধ। জনন কোষৰ পৰা নহয়। নিষেচনৰ পিছত পৰা এটা কণী এককোষযুক্ত হয়, শুদ্ধ। এমিবাই মুকুলনৰ দ্বাৰা বংশবৃদ্ধি কৰে, এমিবাই মুকুলনত, অশুদ্ধ, নকৰে। অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক, অযৌন প্ৰজননতো নিষেচনৰ আৱশ্যক, অশুদ্ধ।
দৈত্য বিভাজন এটি ওজনৰ প্ৰজননৰ পদ্ধতি। শুদ্ধ। নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়। শুদ্ধ। এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত। শুদ্ধ। এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তাৰপিছত ওজনৰ প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ ওজনৰ প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা। ৰূপান্তৰ কি? উদাহৰণ দিয়া। আন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য কি? বাৰু, কুৱেশ্যন নম্বৰ 5টো মই কেইটামান কৰি দিওঁ। কুৱেশ্যন নম্বৰ 5 মই প্ৰশ্ন নিলিখোঁ। তেওঁলোকৰ প্ৰশ্নটো সুধিছে এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজত পাৰ্থক্য উল্লেখ কৰা। তোমালোকে লিখিব লাগিব। নিষেচন এটা যোজন কোষ না গৰ্ভভ্ৰূণ। নিষেচনত ভাগ লোৱা দুই ব্যক্তিৰ কোষ দুটাক প্ৰজনন কোষ বা সংক্ষেপে জনন কোষ বোলে। আনহাতে গৰ্ভভ্ৰূণ হ'ল ভ্ৰূণৰ বীজ ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংগ যেনে হাত ভৰি মূৰ চকু কাণ আদি চিনাক্ত কৰিব পাৰি।
চিনাক্ত কৰিব পাৰি। সেই স্তৰটোক গৰ্ভধাৰণ বোলে। তাৰপিছত যৌন প্ৰজননৰ সংজ্ঞা দিয়ে, এইবিলাক কিতাপতে আছে, হয়নে? কোনটো অংশত ভ্ৰূণটো লাগে জৰাই পেৰত লাগি থকা। 6 নম্বৰ সুধিছে ওজন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ ওজন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা। ওজন প্ৰজনন লিখিবা, তলত আঁচ এডাল টানি ল'বা, টানি লৈ কাঁচ চিনডাল দি লিখিবা, যি প্ৰজননত জনন কোষৰ মিলন যি প্ৰজননত ওজন প্ৰজননৰ সংজ্ঞা দিবলৈ কৈছে যে যি প্ৰজননত জনন কোষৰ মিলন নোহোৱাকৈ নতুন জীৱ এটাৰ সৃষ্টি হয় তাকে ওজন প্ৰজনন বোলে। প্ৰাণীৰ ওজন প্ৰজননৰ দুটা পদ্ধতি ক্ৰমে মুকুলন পদ্ধতি আৰু দ্বিবিভাজন পদ্ধতি। নিশ্চয় বুজি পাইছা তোমালোকে, আৰু বাকীখিনি তোমালোকে কৰিবলৈ যত্ন কৰিবা, যিখিনি নোৱাৰা মই সেইখিনি কৰাই দিম।